Welcome back. As Assam braces for another nail-biting finish on the 26th of April, state Jamaat Ulema Hind, a Muslim body, has thrown its support behind the Bharatiya Janata Party candidate Suresh Bora in the Nagaon Lok Sabha race. While addressing the media, the Jamaat Ulema Hind asserted that Muslims in the region are safe and have developed only under the BJP government. Maulana Ataur Rahman Qasimi, the president of Jamaat Ulema Hind, slammed Congress and said the Grand Old Party has been accused of communal politics in the Nagaon area and it was only during the Congress regime that the communal clashes took place in Assam. Listen in. এবার অসমৰ সর্বকালের শ্রেষ্ঠ মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা যে প্রগতির বাটত বই গৈছে, বিভিন্ন আসনি দিছে, রাস্তাঘাট উন্নত হয়েছে, মাথাউৰি ঠিক কৰিছে, আপোনাৰ এই চন্দ্ৰপুৰৰ পৰা হিলঘাটলৈকে মাথাউৰি বনাইছে আৰু গড়পাহাৰীয়া ৰোধ কৰিছে। এই ৰাস্তাঘাট বিলাক হোৱাৰ কাৰণে এই প্ৰগতি আৰু উন্নয়ন দেখি এইবাৰ মুছলমান ওলাই আহিছে। এইবাৰ মুছলমানে ভোট দিব। আমি আপোনাৰ কাজিৰঙা সমষ্টিত দেখিছো, তাতে বিপুল পৰিমাণে ভোট দিছে, গতিকে ইয়াতো মুছলমানসকলে ভোট দিব। কিন্তু বৰ্তমানে আমি দেখিছো কংগ্ৰেছৰ কিছুমান নেতাসকলে মুছলমান মহিলাসকলক ভীতিগ্ৰস্ত কৰি আছে, ভয় দেখুৱাই আছে। এই ভয় ভীতিগ্ৰস্ত নাহে আৰু আমি বিপদে পৰিচালিত নহওঁ। আমি ইমান দিন প্ৰতিদ্বন্দ্বিতামূলক ৰাজনীতি কৰি আহিছো, আমি ইমান দিন আমি প্ৰতিষ্ঠান বিৰোধী ৰাজনীতি কৰি আহিছো, আমি ইমান দিন সংকীৰ্ণতা অৱলম্বন কৰি আমি ৰাজনীতি কৰি আহিছো। আৰু যাৰ ফলত আজি মুছলমানসকল অতি লাঞ্ছিত বঞ্চিত আৰু দৰিদ্ৰতাৰ কৰাল কাষত পকাই আছে। এই জাতিটোক উদ্ধাৰ কৰা দূৰৰ কথা, এই জাতিটো অন্ন বস্ত্ৰ বাসস্থানৰ নিৰাপত্তা আজি অভাৱ হৈছে। আৰু আমি দেখিছো মুখ্যমন্ত্ৰী মহোদয় যেতিয়াৰ পৰা আহিছে তেতিয়া আমি নিৰাপত্তাত আছি, কোনো সাম্প্ৰদায়িক সংঘৰ্ষ এতিয়া দেখুওৱা হোৱা নাই। কিন্তু কংগ্ৰেছৰ আমলত আপোনালোকে দেখিব প্ৰতিটো বছৰতে এটা এটা সম্প্ৰদায় এটা সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে। গতিকে আমি যে নিৰাপত্তা পাইছো, আমি অগ্ৰগতি আৰু উন্নয়নৰ বাটত আগবাঢ়ি গৈ আছো। গতিকে এইবাৰ মুছলমান ৰাইজ ওলাই আহিছে আৰু আহিব। আমাৰ নগাঁও লোকসভা সমষ্টিৰ যিজন প্ৰাৰ্থী আছে তেওঁ বহুত ভাল প্ৰাৰ্থী, আৰু আগতে তেওঁ মানুহক সহায় সহযোগিতা কৰিছে। তেওঁৰ ব্যক্তিগত কিছুমান সম্পৰ্কৰ ওপৰত মুছলমান আছেও, আৰু এইবাৰ বিজেপিৰ প্ৰতি মানুহে আকৃষ্ট হৈছে। গতিকে মহিলাসকল আৰু মুছলমান ভিতৰুৱা গাঁৱৰ মুছলমানসকলেও এইবাৰ বিজেপি ভোট দিব বুলি আমি আশা কৰোঁ।